Hi friends, আপোনালোক সকলোকে অসমীয়া হাউসৱাইফ চেনেলৰ নতুন এটা ভিডিঅলৈ স্বাগতম জনালো। আশা ৰাখিছো আপোনালোক সকলো ভালে আছে। আজিৰ এই ভিডিঅটোত মই আপোনালোকক খুব বঢ়িয়া এটা ইনগ্ৰেডিয়েন্টছৰ বিষয়ে কম, যিটো ইনগ্ৰেডিয়েন্টছে আমাৰ স্কিনখনৰ বিউটি বহুৱাত বহুত বেছিকৈ সহায় কৰিব। কেনেকৈ সহায় কৰিব, কেনেকৈ ব্যৱহাৰ কৰিব সেইখিনি আপোনালোকক আজি মই মোৰ এই ভিডিঅটোতে জনাম। আৰু সেইটো হৈছে ভেসলিন পেট্ৰোলিয়াম জেলি আৰু এইটো বজাৰত মাত্ৰ 10 টকাতে আপোনালোকে পাই যাব। ইয়াৰ কিছুমান বেনিফিট আছে যিবোৰ বেনিফিট আপোনালোকৰ বাবে সম্পূৰ্ণ নতুন হ'ব। ইয়াৰ পৰা আপোনালোকে ইমান ভাল বেনিফিট পাব, যি কেইটা বেনিফিট আপোনালোকে জানি আচৰিত হ'ব যে এই ভেসলিনটো আমাৰ ঘৰতে আছিল, আমিতো আগতে এনে ধৰণে ব্যৱহাৰ কৰিব পাৰিলো হয়, কিয় নকৰিলো? কোনো কথা নাই, এতিয়া আপোনালোকে জানিব নহয়, ব্যৱহাৰ কৰিব, এটা ভাল ৰিজাল্ট পাব। ভেসলিনটো আসলতে বহুত মানুহে ব্যৱহাৰ কৰে। আমাৰ ফেসখন ময়শ্চাৰাইজ কৰিবলৈ, বডিটো ময়শ্চাৰাইজ কৰিবলৈ, উঠখন ময়শ্চাৰাইজ কৰিবলৈ। আজি মই ভেসলিনৰ ব্যৱহাৰৰ যিকেইটা পদ্ধতি কম, সেই পদ্ধতিকেইটা আপোনালোকৰ বাবে সম্পূৰ্ণ বেলেগ হ'ব। তে জানোৱা হওক এই ভেসলিনটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ কেইটামান পদ্ধতি। ভিডিঅটো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিল, আপোনালোকে যদি মোৰ এই অসমীয়া হাউসৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে, আগতে সাবস্ক্ৰাইব কৰি থোৱা নাই, তেতিয়া হলে সোনকালে আহক আৰু মোৰ অসমীয়া হাউসৱাইফ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি লওক। আৰু সাবস্ক্ৰাইব কৰিবলৈ আপোনালোকৰ স্ক্ৰিনৰ তলতে থকা ৰঙা আখৰে লিখা সাবস্ক্ৰাইব বটনটো টিপি ওচৰতে থকা বেলটো টিপিবলৈ নাপাহৰিব। বেলটো টিপি দিলেহে আহিবলগীয়া সকলোবোৰ ভিডিঅ নটিফিকেশন আপোনালোকলৈ যাব আৰু আপোনালোকে ভিডিঅসমূহ বঢ়িয়াকৈ চাই থাকিবলৈ পাব। তে আহক জানো ভেসলিনৰ কেইটামান ব্যৱহাৰৰ পদ্ধতি। ফাৰ্স্ট পইণ্টটো হৈছে এন্টি এজিং ট্ৰিটমেন্ট। মানে আমি এন্টি এজিং ক্ৰীম হিচাপেও ভেসলিনটো ব্যৱহাৰ কৰিব পাৰো। বজাৰত যদি আমি এন্টি এজিং ক্ৰীম এটা কিনিবলৈ যাওঁ, তাৰ মূল্য বহুত বেছি হয়। যদি আপোনালোকৰ ফেসখনত ৰিংকুল আছে, বলিৰেখা পৰিছে বা স্কিনখন বেছিকৈ লুজ হৈ যাবলৈ ধৰিছে বা আপোনালোকৰ স্কিনখন খুব বেছিকৈ ড্ৰাই হৈ গৈছে, হাইড্ৰেশন নোহোৱা হৈছে, তেতিয়া হলে আপোনালোকে এই ক্ৰীমটো বনাই লগাব পাৰে। এতিয়া মই আপোনালোকক কম যে ভেসলিনৰ দ্বাৰা এন্টি এজিং ক্ৰীমটো আপোনালোকে কেনেকৈ বনাব পাৰিব। তাৰ কাৰণে আপোনালোকক লাগিব এচামুচ ভেসলিন আৰু সেই ভেসলিন চামুচ আপোনালোকে গলাই ল'ব লাগিব। গলোৱা পদ্ধতিটো আপোনালোকক কৈ দিছো। আপোনালোকে ভেসলিন চামুচ ল'ব এটা চিচাৰৰ পাত্ৰত লোৱাৰ পাছত সেই চিচাৰৰ পাত্ৰটো উতলা গৰম পানীৰ ওপৰতে দি দিব। যেতিয়া উতলা গৰম পানীৰ ওপৰত সেই ভেসলিনৰ পাত্ৰটো দি দিব, তেতিয়া দেখিব অকমান পিছতে ভেসলিনখিনি গলি গৈছে। যেতিয়া গলি যাব তেতিয়া আপোনালোকে নমাই থব। নমাই থোৱাৰ পাছত ভেসলিনখিনি অকনমান ঠাণ্ডা হ'বলৈ দিব, বেছি ঠাণ্ডা নহয়, অকনমান ঠাণ্ডা হ'বলৈ দিব। ঠাণ্ডা হোৱাৰ পাছত তাতে আপোনালোকে এচামুচ গোলাপ জল দিব। এচামুচ গোলাপ জল দিয়াৰ পাছত আপোনালোকে এচামুচ এলোভেৰা জেল তাতে মিক্স কৰিব। তিনিওটা বস্তু খুব বঢ়িয়াকৈ মিক্স কৰিব আৰু আপোনালোকৰ বনি যাব এটা খুব বঢ়িয়া এন্টি এজিং ক্ৰীম। আৰু এই বঢ়িয়া এন্টি এজিং ক্ৰীমটো আপোনালোকে ৰাতি শোৱাৰ আগত সদায় মুখত 2 মিনিট মাসাজ কৰি লগাব আৰু তেনেদৰে আপোনালোকে ৰাতিটো শুই থাকিব। এনেকৈ কৰিলে আপোনালোকৰ মুখত থকা বলিৰেখাও দূৰ হ'ব, ড্ৰাই স্কিনো দূৰ হ'ব আৰু আপোনালোকৰ স্কিনখন হাইড্ৰেটো হৈ থাকিব। এতিয়া 2 নম্বৰত আপোনালোকক কম DIY স্কাৰ্ফ। ভেসলিনেৰে স্কাৰ্ফ বনাব পাৰি। স্কাৰ্ফ কিয় কৰিব লাগে? স্কাৰ্ফ কৰিলে কি হয়নো? স্কাৰ্ফ কৰিলে আমাৰ স্কিনখনত থকা ডেড সেলবোৰ দূৰ হ'ব আৰু যেতিয়া আমাৰ স্কিনৰ পৰা ডেড সেলবোৰ দূৰ হ'ব, তেতিয়া নতুন সেল আহিব আৰু সেই নতুন স্কিনটো খুব ধুনীয়া স্কিন হ'ব, গ্লোয়িং স্কিন হ'ব। স্কাৰ্ফটো কেনেকৈ বনাব পাৰি সেইটো কৈ আছো। বডি স্কাৰ্ফটো বনাবলৈ হলে আপোনালোকে এচামুচ ভেসলিন ল'ব লাগিব আৰু সেই ভেসলিন চামুচত এচামুচ আপোনালোকে কফি পাউডাৰ মিক্স কৰিব লাগিব। দুইটা বস্তু মিক্স কৰাৰ পাছত আপোনালোকৰ বডিটোত যিখিনি ঠাইয়ে আপোনালোকৰ কলা ডাৰ্ক স্পট পৰিছে বা মুখতো হওক বা বডিতে হওক, যিকোনো ঠাইতে আপোনালোকে স্কাৰ্ফটো লগাব পাৰিব। যিকোনো বডিৰ যিকোনো ঠাইত আপোনালোকৰ যদি কলা ডাৰ্ক স্পট আছে, তাতে আপোনালোকে লগাই পেলাই ধুনীয়াকৈ 2 বা 3 মিনিট মাসাজ কৰিব। তাৰ পাছত আপোনালোকে ধুই পেলাব। এনে কৰিলে আপোনালোকে খুব বঢ়িয়া ৰিজাল্ট পাব প্ৰথমবাৰতে। এতিয়া মই আপোনালোকক কম যে শুকান উঠ বা ফটা উঠত কেনেকৈ ভেসলিন লগাব লাগে বা ভেসলিনে কেনেকৈ ফটা উঠ ভাল কৰিব পাৰে, কোমল কৰিব পাৰে। আপোনালোকে অকনমান ভেসলিন ল'লে সেই ভেসলিনতে পিছি লোৱা অকনমান চেনি ল'ব। চেনিটো গোটা চেনি নল'ব, পিছি লোৱা চেনিটো ল'ব। ভেসলিন আৰু পিছা চেনি দুইটা বস্তু মিক্স কৰিব। মিক্স কৰাৰ পাছত আপোনালোকৰ উঠত লগাব। উঠত লগাই লাহে লাহে আপোনালোকে 30ৰ পৰা
60 সেকেন্ড মানে আধা মিনিটৰ পৰা 1 মিনিট আপোনালোকে মাসাজ কৰিব মাসাজ কৰি পেলাই মুখখন ধুই দিব এনে কৰিলে আপোনালোকৰ উঠৰ পৰা শুকান ছালবোৰ আঁতৰি যাব আৰু আপোনালোকৰ উঠখন খুব ধুনিয়া কোমল আৰু গুলপীয়া ৰঙৰ হ'ব 3 নম্বৰতে আমি কোনোবা এফালে যোৱাৰ সময়ত আমাৰ বডিত পাৰফিউম লগাও পাৰফিউমটো কিমান সময় থাকেনো বেছি সময় নাথাকে গোন্ধটো উলাই যোৱাৰ অলপ পাছতে পাৰফিউমৰ গোন্ধ শেষ হৈ যায় আৰু আমি ঘামি পেলাই বা আমাৰ বডিৰ পৰা বেয়া গোন্ধ ওলাব পাৰে সেই কাৰণে বডিত যাতে বহুত সময় পাৰফিউমটো টিকি থাকে পাৰফিউমৰ সেন্টটো আমাৰ বডিত থাকি যায় তাৰ কাৰণে কি কৰিব লাগে পাৰফিউমটো লগোৱাৰ আগতে আপোনালোকে হাতত ডিঙিত ভেসলিনটো লগাই লব লগাই লোৱাৰ পাছত আপোনালোকে সেই পাৰফিউমটো স্প্ৰে কৰক স্প্ৰে কৰাৰ পাছত দেখিব সেই যেটো পাৰফিউমৰ সেন্ট হেতু বহুত সময়লে টিকি থাকিব আৰু আপোনালোকৰ বডিটো বেয়া গোন্ধ নোলাব এতিয়া 4 নম্বৰতে কলা দাগৰ ট্ৰিটমেন্ট ভেসলিনেৰে কৰিব পাৰি আজিকালি মানুহৰ এটাই কথা আৰু মোৰ স্কিনত কলা দাগ পৰিছে এই কথাটো একদম কমন এটা বয়সত সকলোৰে স্কিনত পিগমেন্টেশন ডার্ক স্পট এবোৰ হোৱা দেখিবলৈ পোৱা যায় বজাৰত দামী ব্ৰেণ্ডৰ ডার্ক স্পট দূৰ কৰাৰ ক্ৰীম ফেস ওয়াশ স্কার্ব এবোৰ পোৱা যায় আৰু সেইবোৰ বহুত কষ্টলি হয় আৰু সেই কাৰণে সকলোৱে সেইবোৰ ব্যৱহাৰ কৰিব নোৱাৰে সেই কাৰণে আজি মই আপোনালোকক ঘৰতে এটা খুব বঢ়িয়া ডার্ক স্পট দূৰ কৰা ক্ৰীম বনাই দেখুৱাম তাকো মাত্ৰ দুটা বস্তুৰে তাৰ কাৰণে আপোনাক লাগিব এটা গ্লাছৰ বাউল আৰু সেই গ্লাছৰ বাউলটোতে আপোনালোকে লব এচামুচ ভেসলিন আৰু তাতে মিক্স কৰিব এচামুচ গাখীৰ দুইটা বস্তু মিক্স কৰি লব আৰু তাৰ পাছতে ৰেডি হৈ যাব আপোনালোকৰ ডার্ক স্পট দূৰ কৰা এটা ৰেমেডি সেই ৰেমেডিটো আপোনালোকে যিখিনি ঠাইতে ডার্ক স্পট আছে তাতে লগাব লগাই পেলাই 5 মিনিট মাসাজ কৰিব মাসাজ কৰি আপোনালোকে ধুই দিব এনেদৰে দুসপ্তাহ মান ব্যৱহাৰ কৰাৰ পাছত লাহে লাহে দেখিব সেই ডার্ক স্পটবোৰ যিবোৰ কলা দাগ সেই লাহে লাহে দূৰ হৈছে এতিয়া 6 নম্বৰতে মই আপোনালোকক কম ডার্ক সার্কেল মানে চকুৰ ঘেৰটো কলা পৰা এই চকুৰ ঘেৰটো কলা পৰা বহুত মানুহৰ ক্ষেত্ৰতে হয় আৰু বহুতে মোলে কমেন্টটো কৰি থাকে ডার্ক সার্কেলৰ কাৰণে কি কৰিম বাইদেউ আপোনালোকৰ কাৰণে একেবাৰে সহজ হয় আপোনালোকে ৰাতি খোৱাৰ আগত অকনমান ভেসলিন লব ভেসলিন লৈ পেলাই আপোনালোকে চকুৰ চাৰিও কাষে লাহে লাহে এই আঙুলিটোৱে লাহে লাহে ঘূৰাই মাসাজ কৰিব মাসাজ কৰি আপোনালোকে সেইদৰে শুই থাকিব এনেদৰে কৰিলেও আপোনালোকৰ ডার্ক সার্কেল দূৰ কৰিব পাৰিব আজি মই আপোনালোকক কেইবাটাও ভেসলিনৰ ব্যৱহাৰৰ পদ্ধতিৰ বিষয়ে কলো যি কেইটা পদ্ধতি আপোনালোকে ইউজ কৰিলে বহুত পৰিমাণে উপকৃত হ'ব পাৰিব যদি আপোনালোকৰ এই টিপছবোৰ পছন্দ হৈছে বা মোৰ ভিডিওটো ভাল পাইছে আপোনালোকে তেতিয়া হলে আপোনালোকে সোনকালে মোৰ অসমীয়া হাউসৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু আপোনালোকৰ ফ্ৰেন্ড সাৰ্কেলৰ লগতো মোৰ ভিডিওটো শেয়াৰ কৰিব আৰু ভিডিওটোত এটা লাইক কৰিবলৈ নাপাহৰিব আজিৰ ভিডিওটো ইমানে আছিল নতুন এটা ভিডিওৰ সৈতে নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ মই আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহো